নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো অলপমান বিশেষ কিয়নো আজি মই মোৰ দোকানত কি কৰি আছোঁ দেখাই আছোঁ। চাওঁ আহকচোন, আপোনালোকে চাই থাকক ভিডিঅ'টো। এইটো চাওক, মোৰ দোকানত আজি এটা নতুন বস্তু আহিছে আৰু এটা বেলেগ স্পেচিয়েল। কি কৰোঁ আজি, কি হয় আজি মোৰ দোকানত, কি কাম কৰিব গোটেই দেখাই আছোঁ। এইখন ট্ৰাকখন চাওক, ট্ৰাকখনত আনিছোঁ বস্তুটো। বাপৰে বাপ, কিমান ৱেট! 8জনমান মানুহ ধৰি পেলাই আনিছোঁ। ইয়াতে নমাওঁতে খালি কি অলপ কম মানুহৰ দ্বাৰা হৈছে। আমি 4-5জন আছোঁ, 5জনে কামখিনি কৰিলোঁ, কিন্তু বেলেগ বুদ্ধিৰ দ্বাৰাই কৰিছোঁ। সেইটোতো বাৰু বেলেগ, আৰু সেইটো বাৰু মই ভিডিঅ' কৰা নাই, কিন্তু মানে আপোনালোকে চাই থাকিব আজি কেনেকৈ ফিটিং কৰোঁ, কি কৰোঁ। আৰু এইটো অলপ বেলেগ ধৰণৰ, মানে এইটো চাগে আপোনালোকে পোৱা নাই চাগে। আমাৰ ইয়াতেতো ফাৰ্ষ্ট টাইম হৈছে দক্ষিণ কামৰূপত। এয়া চাওক, মিস্ত্ৰী কাম কৰি আছে। আপোনালোকে নিশ্চয় ভাবি আছে এইটো আকৌ কি বস্তু। তেতিয়াহ'লে এতিয়া মই কৈ আছোঁ শুনক। এইটো হৈছে মোৰ ৱাশ্বিং চেণ্টাৰৰ আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটো। মানে এইটোৰ ওপৰত উঠাই আমি কাৰ ৱাশ্বিং কৰিম। আৰু কিছুমানে চাগে ভাবি আছে মই এনেকৈ কিয় বনালোঁ। এতিয়া মই কৈ আছোঁ শুনক। বনোৱাৰ মেইন কাৰণটো হ'ল, মোৰ আগত মানে এইটো নবনাওঁতে লিফ্ট আছিলে। বুজিতো পাইছে, গাড়ী উঠোৱা লিফ্ট মেচিন, কিন্তু মই এতিয়া সেইটো খুলি পেলালোঁ। কাৰণ এইটোৱেই পেলোৱাৰ মেইন কাৰণটো হৈছে ইয়াত বহুত বেছি খৰচা হয়। ইলেক্ট্ৰিচিটি বিল 1 নম্বৰতে, 2 নম্বৰতে ছাৰ্ভিচিং ইয়াৰলি, মানে ইয়াৰলিটো বেলেগ, পাৰিলে 2-3 মাহৰ মূৰতে ছাৰ্ভিচিং কৰিব লগা হয়, আৰু তাতে বহুত খৰচা। লগতে কাৰেণ্টৰ বিল বহুত বেছি আহে। চ' মানে বহুত এক্সট্ৰা খৰচা, আৰু মেইনটেনেঞ্চ কৰি থাকিব লাগে কিবাকিবি। আৰু যিটোহে ছাৰ্ভিচিং খৰচ, প্ৰায় আপোনাৰ মূৰ গৰম হৈ যাব। প্ৰায় আপোনাৰ 20,000 টকা যায় একবাৰ ছাৰ্ভিচিং কৰিলে। সেইকাৰণে ভাবিলোঁ, যিহেতু আমাৰ ইনকামো ইমান নাই, ইমান খৰচতো আকৌ কিয় কৰোঁ, আৰু ইমান পইচা যিহেতু নাই, যিহেতু এইটো বিজনেছ নতুনকৈ আৰম্ভ কৰিছোঁ, বছৰ ধৰি সেই মই লিফ্টটো চেল কৰি দিলোঁ। কাৰণ ইমান খৰচা কৰি থাকিবও নোৱাৰোঁ। সেইকাৰণে মানে ট'টেলি মানে চেল কৰি দিলোঁ। এতিয়া 25,000 টকাত চেল কৰি দিছোঁ। 20,000 দি আছিলে, তাৰপিছত 25,000 টকাত মান্থলি হ'ল, চেল কৰি দিলোঁ। পূৰা ৰং মাৰি আছে মৰক ভাই। এইফালে ৱেল্ডিং চলি আছে। এই কেনে লাগছি আজি? ভাল লাগছি না? নতুন এটা কাম কৰছা ন? এনেকুৱা কাম আগতে কৰছা না? আগতে কৰা নাই বাৰু, এইটো প্ৰথম জাৰ্ণি আৰু তেনেকুৱা মোৰ লাইফত তেনেকুৱা। অঁ, ভালে লাগিল, ভাল লাগিছে ন? দেখিবলৈ ধুনীয়া লগা হৈছে। ধুনীয়া লগা হৈছে। এইটো অলপ ইউনিক হৈছে ন, বেলেগতকৈ বেলেগ। ভাল লগা এইটো আমাৰ গিৰেন্দ্ৰ ভাই, কি কবি? হা, ঠিকে আছে না মালটো? একদম মজা ন? তো গাইজ, এনেকুৱা এটা মানে বেলেগ ষ্টাইলত মই বনালোঁ। সকলোৱেতো চিমেণ্টৰ বনায় বা হাইড্ৰলিক বহায়, কিন্তু মই নিজে মানে ভাবি এইটো মানে নিজে এইবাৰ অলপ আইডিয়া কৰি পেলাই এনেকৈ মই ভাবি ইহঁতকো ক'লোঁ, হয় না? কৈ পেলাই এনেকৈ ইহঁতেও বনালে ফাৰ্ষ্ট টাইম। কেনে হৈছে আপোনালোকে জনাবচোন। আৰু কাম কৰি থকা টাইমতে এখন স্কৰপিঅ' আহিব লাগেনে, তো স্কৰপিঅ'খন উঠাই দিলোঁ। স্কৰপিঅ'খন উঠাই দিয়াৰ পিছত সি ভয়কৈ উঠাইছে ড্ৰাইভাৰজনে, কাৰণ মেচিনটো নতুন। কিন্তু লাষ্টত মানে ক'লোঁ আৰু বিন্দাছ আহ, টেনশ্যন নাই, সেনেকৈ কৈ তাক আনি পেলাই উঠাই দিলোঁ। চাওক কি ধুনীয়া লগা হৈছে। এতিয়া পূৰা একদম গাড়ী ফুল ৱাছ কৰিব পাৰিম, তলে ওপৰে গোটেই একদম ধুনীয়াকৈ মাৰিব পাৰিব। তো আপোনালোকে আহিব মোৰ ৱাশ্বিং চেণ্টাৰত, আৰু যেনেকুৱা মানে আপোনালোকে বিচাৰে তেনেকৈ মই ধুই দিম। আৰু এইবাৰ যদি কোনোবাই ভাবে যে মই চেচিছ পেইণ্ট কৰিম, তো মই চেচিছ পেইণ্টো কৰি দিম। ইয়াতে বাৰু মোৰ প্ৰায় 70,000 টকা খৰচ হ'ল। মিস্ত্ৰী আৰু কৈ দিছে যে 15 বছৰ বোলে মোৰ চিন্তাই নাই। ইয়াতকৈ আৰু মোৰ ভাল কথা কি হ'ব পাৰে আপোনালোকে কওকচোন। তাৰপিছত মই ভাবি লগালগ কামটো ষ্টাৰ্টে কৰি দিলোঁ, আৰু ফাইনেলি আজি হৈ গ'ল। তাতকৈ আৰু মানে কি লাগে, আৰু ক'ৰ লিফ্ট এইবিলাক বহাই একো কাম নাই, এইবিলাকৰ বহুত খৰচা। সেইকাৰণে ভাবি চিন্তি এইটোৱে বহাই দিলোঁ, নে কি কয় গাইছ? আজিৰ কাৰণে ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। বাই বাই।